তোমাৰ এনেকুৱা কৰি টানি থাকিলে, কাৰণ কিয় এই ফিটটোতে বহুত ধুনীয়া কৰি পাইপিং বনাব পাৰিব। তো এতিয়া মই আপোনালোকক দেখাম যে ব্লাউজটো কেনেকুৱা কৰি চিলোৱা হয়, আৰু তাৰ আগতে কি কৰিব লাগিব, এই যে কেইটা পাত আছে প্ৰত্যেকটো পাতৰ আমি লাইনিং খিনি লগাই ল'ব লাগিব। তো এটা এটা কৰি লাইনিং খিনি লগাই লওঁ। তো লাইনিং লগোৱাৰ কাৰণে এই যিটো তলৰ পাত আছে তলৰ পাতটো এনেকুৱা কৰি টানি ল'ম, টানি তলত ৰাখি আকৌ সেইটোৰ ওপৰত এইকেইটা পাত ৰাখি এনেকুৱা কৰি এটা এটা কৰি ল'ম। এটা এটা কৰি এই যিটো লাইনিং আছে লাইনিংটোৰ চাইডৰ পিনেদি আমি চিলাই মাৰি ল'ব লাগিব। যিখিনি লাইনিং খিনি মোৰ গোটেইখিনি লাইনিং লগোৱা হ'ল, ফ্ৰণ্ট পাৰ্টৰ যিখিনি লাইনিং সেইখিনি গোটেইখিনি লগোৱা হ'ল। এতিয়া এই লাইনিংটোৰ কাষেদি আমাৰ যিখিনি এক্সট্ৰা কাপোৰ আছে সেই কাপোৰখিনি ছাটিব লাগিব। তো সেইখিনি আমি এতিয়া আকৌ এটা এটা কৰি ছাটো। তো এই লাইনিং খিনি আমাৰ ছাটা হৈ গ'ল। এতিয়া আমি ইয়াৰে যিটো পাৰ্ট হ'ব এই পাৰ্ট কেইটা আমি মিলাব লাগিব। তো ইয়াৰে যোৰা এইটো হয়, আৰু এইটোৰ যোৰা এইটো, আৰু ইয়াৰে যোৰা এইটো, ইয়াৰে যোৰা এইটো। এইটো চাওক, এইটো আমাৰ ঠিক আছে। আৰু বহুতৰ কি হয়, এই যিটো পাৰ্ট আছে এই পাৰ্টটোত আমাৰ এটা প্ৰব্লেম হয়, এই পাৰ্টটোত এটা প্ৰব্লেম হয়। তো ইয়াতে যিটো মাৰ্জিন কৰিছো এই মাৰ্জিনটো আমি ইয়াতে এনেকুৱা কৰি উঠাই লওঁ। তো এই মাৰ্জিনটো ইয়াতে অলপমান উঠিলে এতিয়া আমি গম পাম যে এই পাৰ্টটো আমাৰ কিমানখিনি কৰি চিলাই মাৰিব লাগিব। ঠিক আছে, ইয়াত আমাৰ এই দুটা পাৰ্টৰ এই ওপৰৰ পৰা আমাৰ এইটো ট্ৰায়াংগেল চিলাই হ'ব। তো এইটো আমি মিডিল পইণ্টত ধৰি লওঁ, এনেকুৱা কৰি ধৰি ইয়াতে আমি এইটো চিলাই মাৰিব লাগিব। তো এইটো চাওক, এইটো আমি চিলাই মাৰিলোঁ। এতিয়া ইয়াৰে লগত জইন হ'ব এই পাৰ্টটো। ঠিক আছে, তো এইটো আমাৰ এনেকুৱা কৰি জইন হ'ব। তেনেকুৱা কৰি এইটো মিলাই লৈ এই পাৰ্টটো ইয়াৰ ওপৰত এনেকুৱা কৰি আনিব, আনি পেলাই এই চাইডৰ পৰা আপোনালোকে চিলাই মাৰিব। তো এইটো চাওক, এইটো আমাৰ ধুনীয়া কৰি উঠিল দুটাই। তো ইয়াৰে লগত এই চাইডত আহিব আকৌ এই পাৰ্টটো, এইটো আমাৰ ইয়াতে আহিব এনেকুৱা কৰি। ঠিক আছে, তো এইটো ইয়াৰে লগত চিলাই মাৰি লওঁ। এইটো আমি ইয়াতে ওপৰৰ পৰা মিলাব লাগিব এনেকুৱা কৰি। তো এইটো চাওক, এইটো আমাৰ মিলিল। ছেকেণ্ড আৰু এটা যিটো আছে সেইটো আমি এনেকুৱা কৰি চিলাই লওঁ। তো এইটো আমাৰ চিলাই হৈ গ'ল। তো দুটা পাৰ্ট চিলাই হ'ল। এতিয়া কি কৰিম, ইয়াৰে যিটো তলৰ পাৰ্ট সেইটো আমি জইন কৰিব লাগিব। তো এইটো আমাৰ ইয়াতে আহিব এনেকুৱা কৰি। তো এইটো আমি ইয়াৰ পৰা এনেকুৱা কৰি মিলাই পেলাই এই চাইডটোতে সমান কৰি ল'ব, এই মাথাটো সমান কৰি। ইভাগে যদি আমাৰ অলপমান বেছি থাকে কোনো অসুবিধা নাই, আমি পিছত ছাটি দিম। এইটো আমাৰ ফ্ৰণ্ট পাৰ্টৰ যিখিনি কাম, ফ্ৰণ্ট পাৰ্টৰ যিকেইটা জইন গোটেইকেইটাই দিয়া হ'ল। এতিয়া আমি এই জইনবোৰ ইণ্টাৰলক মাৰি ল'ম, ইণ্টাৰলক মাৰি বাকী কামখিনি কৰি আছো। আমাৰ ইণ্টাৰলক মাৰা হ'ল। এইটো এই যিটো তলৰ পাৰ্ট আছে এই তলৰ পাৰ্টটোৰ ওপৰেদি এটা মিহি কৰি চিলাই মাৰিব লাগিব। তো তেতিয়া কি হয়, আপোনাৰ ফিনিচিংটো দেখাত ভাল লাগে। তো এইটো আমাৰ দুটা পাৰ্টৰে চিলাইটো মাৰা হ'ল। এতিয়া আমি কি কৰিম, ইয়াৰে যিটো হুক প্লেট খিনি বনাব লাগিব। হুক প্লেট আৰু ঘাট প্লেট এইখিনি বনাম।
আৰু তাৰ কাৰণে কি কৰিম আমি, যেহেতু আমাৰ কাপোৰ অলপ ইয়াতে কম আছে, এইটো যেটো বেক পাৰ্ট আছে, বেক পাৰ্টৰ লাইনিংটো লগাই ল'ম। বেক পাৰ্টৰ লাইনিংটো লগালে কি হ'ব, আমাৰ এই যিখিনি গলৰ কাপোৰ, এই কাপোৰখিনি ওলাব। এইটো আমি ইয়াতে মিলাই লৈছো, মিলাই লৈ পেলাই ইয়াৰ পৰা আগতে তলতে চিলাইটো মাৰি লওঁ, তলৰ চিলাইটো। তো এইটো আমাৰ লাইনিংখিনি লগোৱা হ'ল। মই আপোনালোকক এবাৰ দেখাই দি আছো। এইটো চাওক। তো চাওক, ইয়াতে বহুতৰ এটা প্ৰব্লেম হয়, যেতিয়া আমি বেক পাৰ্টৰ লাইনিংখিনি লগাওঁ, এই যিখিনি শোল্ডাৰৰ পাৰ্ট আছে, এই শোল্ডাৰৰ পাৰ্টখিনিত কাপোৰটো চেল খাই যায়, মানে কি কাপোৰটো বেকা হৈ যায়। তো এইটো কি কৰিব আপোনালোকে, সেইটো যাতে নাখায়, বহুত ধুনীয়াকে আপোনালোকে লাহে লাহে যেতিয়া লাইনিংটো চিলাই কৰিব, তেতিয়া আপোনালোকে লাহে লাহে চিলাব। ঠিক আছে। তো চাওক, মোৰ এইটো অকণো বেকা হোৱা নাই আৰু তেৰা হোৱা নাই। লাইনিংটো লগাওঁতে লাইনিংটো একদম পাৰফেক্টলি লগোৱা হৈছে। তো এতিয়া কি কৰিম, এই কাষত যিখিনি আমাৰ এক্সট্ৰা কাপোৰ আছে, এই কাপোৰখিনি ছাটি সমান কৰি দিম। তো এইটো লাইনিংখিনি ছাটা হোৱাৰ পিছত, এই যেটো আমি বেকত যেটো শ্বেপ দিম, সেই শ্বেপটো দি ল'ম। তো ইয়াত আমাৰ দুটা শ্বেপ দিব লাগিব। তো এই সাইডৰ শ্বেপটো দিয়াটো আমি এনেকুৱা কৰি জুখি ল'ব লাগিব, তেতিয়া কি হ'ব, আমাৰ দুটা শ্বেপ বৰাবৰ হ'ব। নহ'লে কি হ'ব, এটা সৰু আৰু এটা ডাঙৰ হ'ব, তেতিয়া পিছপেনটো দেখাত বেয়া লাগিব। এইটো চাওক, এতিয়া আমাৰ এই দুটা শ্বেপ বৰাবৰ হ'ল। তো এটা আমাৰ বেকৰ কামখিনি হ'ল, বেকৰ লাইনিংখিনি লগা হ'ল। এতিয়া আমি হুক প্লেটখিনি বনাম, যিখিনি আমাৰ ফ্ৰণ্ট পাৰ্ট তাৰে। তো এইখিনি কাপোৰ আমি তাৰ কাৰণেতো আমি এনেকে দুভাগ কৰিলো। এই পাৰ্টটোত হ'ব আমাৰ বাৰ্টিক। তো যেটো বাৰ্টিকৰ কাপোৰটো আমাৰ অলপমান ডাঙৰ লাগিব। এই যেটো কাপোৰ আছে, এই কাপোৰটো এইটো চিলাই হোৱাৰ পাছত এইটো আকৌ আমি এনেকুৱা কৰি ফল্ড কৰি দিব লাগিব। তো এইটো আমাৰ ঘাট প্লেটৰ কামখিনি হ'ল। এতিয়া আমি হুক প্লেটৰ কামখিনি কৰিম। তো হুক প্লেটটোৰ কাৰণে এই যেটো কাপোৰ আছে, এই কাপোৰটো আমি এনেকুৱা কৰি অলপমান ফল্ড কৰি দিম। ফল্ড কৰি এইটো এটা চিলাই মাৰিম। তো এই যেটো কাপোৰ আছে, এই কাপোৰটো আমি ইয়াতে এনেকুৱা কৰি ধৰিম, ধৰি পেলাই এইটো চিলাই মাৰিম। আৰু ইয়াতে চাওক, এই পাৰ্টটোত যিহেতু আমাৰ অলপ ফুলি থাকে, তো বহুতৰ কি হয়, এইটো এনেকে ডাইৰেক্ট চিলাই মাৰে, তেতিয়া এই পাৰ্টটো টানি থাকে। তো আপোনালোকে কি কৰিব, এই যেটো জইন আছে, এই জইনটোতে সৰু কৰি এটা কোচ দিব, এনেকুৱা কৰি কোচ দি পেলাইহে এইটো চিলাই মাৰিব। তো এইটো চাওক, ইয়াতে কোচটো দিয়াৰ কাৰণে, এই কোচটো দিয়াৰ কাৰণে এই কাপোৰখিনিত আমাৰ মেকআপ হ'ল আৰু এই বস্তুটো এইটো ধুনীয়াকে উঠি থাকে। ঠিক আছে। নহ'লে কি হ'লে, এইটো আমাৰ এনেকুৱা কৰি টানি থাকিল হয়। কাৰণ কিয়, এই বস্তুটো যিহেতু উঠাই আছে, তো তলৰ যেটো কাপোৰ আছে, এই কাপোৰটো আমাৰ চিধা হ'লে হয়, এনেকুৱা কৰি নুঠিলে হয়। তো এইটো কাৰণে কি হয়, এই পাৰ্টটো আমাৰ এনেকুৱা কৰি টানি থাকে। তো এইখিনি হৈ গ'ল। এতিয়া হৈ যোৱাৰ পাছত আমি শোল্ডাৰটো জইন কৰিম। আৰু শোল্ডাৰ জইন কৰাৰ কাৰণে এনেকুৱা কৰি চিধা ল'ম, চিধা কৰি ল'ম বেক পাৰ্টটো। আৰু এই যেকেইটা ফ্ৰণ্ট পাৰ্ট আছে, ফ্ৰণ্ট পাৰ্ট কেইটাও আমি এনেকুৱা কৰি চিধা কৰি লৈ শোল্ডাৰটোত জইন কৰিম। ওপৰেদি মিহি কৰি এটা চিলাই মাৰিম। তো এইটো অলপমান ছাটি দিলো, নহ'লে কি হ'ব, আমাৰ সূতাবোৰ বাহিৰ কাৰণে ওলাই থাকিব পাৰে। তো এইটো এনেকুৱা কৰি উল্টাই পেলাই আৰু এটা চিলাই মাৰিম। তো এইটো চাওক, এইটো আমাৰ শোল্ডাৰটো জইন হৈ গ'ল। তো এতিয়া আমি কি কৰিম, এতিয়া এই ব্লাউজটোৰ যিখিনি পাইপিঙৰ কামখিনি কৰিম। তো এইটো হ'ল পাইপিঙৰ কাপোৰ, আৰু এই পাইপিঙৰ কাপোৰটো আমি আৰা কৰি কাটিব লাগিব।
তো এইখিনি হল আমাৰ পাইপিঙৰ কাপোৰখিনি আৰা কৰি কাটিলো এতিয়া এই গোটেইকেইটা টুকুৰা আমি জইন কৰিব লাগিব আৰু পাইপিঙৰ এই যেটো জইন এই জইনটো সদায় আপোনালোকে এনেকুৱা কৰি আৰা কৰি দিব তেতিয়া কি হ'ব পাইপিংটোৰ ফিনিশিংটো ভাল হয় তো এটো জইন হল হোৱাৰ পাছত আমি এটো অলপমান এনেকুৱা কৰি টানি দিলে কি হয় কাপোৰৰ যেটো ষ্ট্ৰেন থাকে হেতু অলপমান বলি যায় তো এতিয়া আপোনালোকক পাইপিংটো বনোৱা দেখাম যে এই যেটো ফিট এই ফিটটোত আমি পাইপিং কেনেকুৱা কৰি বনোৱা হয় আৰু কেনেকুৱা কৰি পাইপিংটো ব্লাউজত লগোৱা হয় তো বহুতে ধৰকচোন এই ফিটটো চেঞ্জ কৰি লয় কিন্তু আমাৰ যিসকলে ঘৰত কাম কৰে বা সৰু টেলৰ তেওঁলোকৰ হাতত হয়তো তেনেকুৱা ফেচিলিটি নাথাকে তো আপোনালোকে এই ফিটটোতে বহুত ধুনীয়া কৰি পাইপিং বনাব পাৰিব তো চাওক এই ফিটটোতে এই মেচিনৰ যেটো বেজি আছে এই বেজিটো একদম এই ফিটটোৰ মাজত আছে তো আমি কি কৰিম এনেকুৱা গজাল লম হয়তো ডাঙৰ গজাল লব বা হয়তো স্ক্ৰু ড্ৰাইভাৰ লৈ এই ইয়াতে এই যেটো নাট আছে এই নাটটোত ইয়াতে এনেকুৱা কৰি বজাব লেফট সাইডত হওক বা হয়তো ৰাইট সাইডত হওক আপনি এই ফিটটো অকনমান ঘুৰাই লব তো মই লেফট সাইডত দিম অলপমান কাৰণ কি তেতিয়া মোৰ বেছি সুবিধা হয় তেনেকে অকনমান ঘুৰাই লব আৰু এই যেটো বেজিটো আছে বেজিটো এনেকে নমাই চাব নমাই চাই পেলাই এই যেটো বেজি আছে আমাৰ এই সাইডৰ এটো লগত অলপমান কাষত থাকিব লাগিব একদম যাতে লাগিও নাথাকে নহলে কি হ'ব আমাৰ বেজিটো ইয়াৰ লগত লাগি পেলাই বেয়া হ'ব অথবা ভাঙি যোৱাৰ চান্স থাকে এতিয়া কি কৰিম এই যেটো মোৰ পাইপিঙৰ হুটা আছে এই হুটাটো আমি এই কাপোৰৰ মাজত লম এই কাপোৰৰ মাজত এনেকুৱা কৰি এক সাইড কৰি লব লাগিব লৈ এটো এনেকুৱা কৰি ঘুৰাই লম ঘুৰাই লৈ এতিয়া আমি এই হুটাটোৰ কাষেদি চিলাই এতিয়া আমাৰ একদম এই যেটো হুটা আছে এই যেটো হুটা এই হুটাটোৰ একদম কাষেদিহে আমাৰ এটো চিলাই পৰিব আৰু এই হুটাটো এই কাপোৰটোৰ এনেকুৱা কৰি এক সাইড কৰি লম কাৰণ এই সাইডখিনি আমাৰ আকৌ পাইপিংটো ফিনিশিং চিলাই দিব লাগিব এটো সব এই যেটো মই চিলাই মাৰিছো একদম হুটাটোৰ কাষেদি চিলাই পৰিছে এই হুটাটোতেও চিলাই পৰা নাই বা হয়তো বেছি আঁতৰতো পৰা নাই একদম কাষত পৰিছে তো এনেকুৱা কৰি গোটেই কাপোৰখিনি আমি পাইপিংটো বনাই লম তো সব এটো আমাৰ পাইপিংটো গোটেই যিখিনি কাপোৰ গোটেই কাপোৰখিনিত আমাৰ পাইপিংটো বনোৱা হল এয়া তো এইখিনি সাটা হল সাটা হোৱাৰ পাছত কি কৰিম আমি এই যেটো ব্লাউজ আছে ব্লাউজটোত আমি এতিয়া এই পাইপিংটো লগাম তো সব এই ব্লাউজত যেতিয়া আমি পাইপিং লগাম তেতিয়াও কিন্তু এই ফিটটো আমি একদম লৰচৰ নকৰো যেতিয়ালৈকে আমাৰ পাইপিঙৰ কামটো কমপ্লিট নহয় ঠিক আছে তো এতিয়া মই কি কৰিম এই সাইডৰ পৰা এই যেটো পাইপিং আছে পাইপিংটো এনেকুৱা কৰি লগাই যাম আৰু ইয়াত অকনমান আপ এন্ড ডাউন দি দিব তো এই পাইপিংটো আমি ইয়াতে এটা চিলাই মাৰি পেলাই লগাই ললো এতিয়া কি কৰিম আকৌ এইটো যেটো সাইডৰ পৰা আমি পাইপিংটো লগাই গলো সেই সাইডৰ পৰা কি কৰিম এই যেটো কাপোৰ আছে কাপোৰটো আমি এনেকুৱা কৰি ফল্ড কৰি ভিতৰ পেনে দিম ইমানখিনি কৰি ঠিক আছে ফল্ড কৰি দি ইয়াতে আৰু এটা চিলাই মাৰিম তো এই চিলাইটো হল এতিয়া আমি কি কৰিম এই সাইডত এই যেবোৰ আমাৰ এক্সট্ৰা অলপমান কাপোৰ আছে এই কাপোৰখিনি আমি ছাটিব লাগিব তো এই যিখিনি কাপোৰখিনি আমি ছাটি দিলো এতিয়া কি কৰিম এই যেটো ফিট আছে এই ফিটটো আমি এতিয়া তো এই ফিটটো মই এই পাইপিংটো বনোৱাতে কি কৰিছিলো বাহিৰ পেনে দিছিলো এতিয়া মই ভিতৰ পেনে দিম ভিতৰ পেনে দি এই যেটো বেজি আছে বেজিটো একদম পুৰা মিডিল পইণ্টত আনিম এতিয়া কি কৰিম এই পাইপিংটো ফিনিশিং চিলাই দিম তাৰ কাৰণে এই যেটো মাথা আছে পাইপিঙৰ এটো আমি এনেকুৱা কৰি ভিতৰ পেনে সোমাই দিম এনেকুৱা কৰি যাতে এটো আমাৰ বাহিৰত ওলাই নাথাকে সোমাই দি এটো আমি এনেকুৱা কৰি এটা আকৌ চিলাই মাৰিম আৰু এই পাইপিঙৰ কাপোৰবোৰ এনেকুৱা কৰি মিলাই দিব অলপমান
তো এইটো চাওক, এইটো আমাৰ গোটেই পাইপিঙৰ কামখিনি হৈ গ'ল। এতিয়া যিবোৰ সূতা আছে সূতাখিনি কাটি দিওঁ। এতিয়া মই আপোনালোকক পাইপিংখিনি অলপমান দেখাই দি আছো। এইটো চাওক, তো চাইছে এই যিটো পাইপিঙৰ ফিনিচিং এইটো কেনেকুৱা হৈছে, মই গোটেইখিনি এবাৰ আপোনালোকক দেখাই দি আছো। তো কেনেকুৱা হৈছে পাইপিংখিনি কমেন্ট কৰি জনাব। এয়া ওচৰৰ পৰা দেখাই দি আছো। তো চালে পাইপিংটো কেনেকুৱা, আৰু এই যিটো পাইপিং, এই পাইপিংটো বেছিকলি বুটিকত ইউজ কৰা হয়। তো এতিয়া আমি কি কৰিম, এইটোৰ সাইডটো জইন কৰিম। তো সাইডটো জইন কৰাৰ কাৰণে এনেকুৱা কৰি মিলাই ল'ম। আৰু চাওক, আৰু এই যিটো ফ্ৰন্ট পাৰ্ট আছে, ফ্ৰন্ট পাৰ্টটো আমি এনেকুৱা কৰি মিলাই ল'ম মিডিল পইণ্টৰ লগত। মিলাই লৈহে আমি এইটো সাইড জইন কৰিম। তো এইটো আমাৰ সাইডটো জইন হ'ল। এতিয়া কি কৰিম, আমি এই যিটো তলৰ কামখিনি কৰিম। তলত ইয়াত আমি লাইনিং লগাই পেলাই এইখিনি ফিনিচিং চিলাই কৰিম। ঠিক আছে। তো এইটো আমাৰ জইনটো দিয়া হ'ল লাইনিংখিনি। এতিয়া আমি কি কৰিম, এই তলৰ পৰা তলত যিটো, এই তলত আমি এই লাইনিংখিনি এনেকুৱা কৰি চিলাই মাৰি লগাব লাগিব। তো এতিয়া আমাৰ তলৰ কামখিনি হৈ গ'ল। এতিয়া আমি বডিটো ফিটিং কৰিব লাগিব। তো বডিটো ফিটিং কৰাৰ কাৰণে কি কৰিম, ফাৰ্ষ্টত এই যিটো আমি মেজাৰমেণ্ট কৰিছো এইটো হিচাপত আমি এটা চিলাই মাৰি ল'ম। এই যিটো মাৰ্জিন আছে, মাৰ্জিন হিচাপতে এটা চিলাই মাৰি ল'ম। ঠিক আছে। এতিয়া এই দুটা চাইড আমি এনেকুৱা কৰি সমান কৰি ল'ম। সমান কৰি এই চাইডৰ এই চিলাইটো আমাৰ যিমানখিনি আঁতৰত আছে সিমানখিনি আঁতৰতে আমি চিলাইটো দিব লাগিব। তো এইটো আমাৰ এটা কৰি চিলাই মাৰিলো। এতিয়া আমি কি কৰিম, যেটো আমাৰ জোখৰ ব্লাউজ আছিল সেইটোৰ লগত আমি জুখিব লাগিব। তো ইয়াৰ পৰা আমি এইটো এই ব্লাউজটোৰ এই মাথাটোৰ পৰা আমি এইটো এনেকুৱা কৰি জুখিম। এইটো ঠিকে আছে। এতিয়া আকৌ বডিটো জুখি ল'ম। তো ইয়াৰ পৰা এইটো আমি এনেকুৱা কৰি সমান কৰি ল'ব লাগিব। এই চাইডটো ইয়াতে আমি সমান কৰি ল'ম। সমান কৰি ইয়াতেও সমান কৰিম। তো এই তিনিটা ষ্টেপত আমি বডি জুখিব লাগিব। ইয়াতে ধৰিলো, আকৌ ইয়াৰ পৰা ইয়াতে ধৰিলো। এইটো চাওক, একদম জোখৰ আছে। তো এতিয়া কি হ'ল, আমাৰ এই যিটো ব্লাউজটোৰ বডিৰ কাম হৈ গ'ল। এতিয়া আমি স্লিভছৰ কামখিনি কৰিম। ঠিক আছে। তো এইটো হ'ল স্লিভছ। আৰু চাওক, স্লিভছটোতে গোটেইখিনিতে অকল ফুল পৰিছে। এই যিটো তলৰ লাইনিং আছে, তলৰ লাইনিংটো আমি এনেকুৱা কৰি টানি ল'ম। টানি লৈ ইয়াতে তলতেই ৰাখিম। তাৰপিছত এইকেইটা ইয়াৰ ওপৰত এনেকুৱা কৰি দিম। এতিয়া আমি কি কৰিম, এই চাইডটো হ'ল আমাৰ চিধা চাইড আৰু এই চাইডটো উল্টা, হয় না। তো আমি ইয়াতে হাতত পাইপিঙো দিম। লাইনিংটো নলগা কৰি পাইপিংটো দিম আৰু একেবাৰে বথ চাইড পাইপিং দিম। তো সেই বথ চাইড পাইপিং হাতত আমি কেনেকুৱা কৰি দিব লাগে, তো সেইখিনি আজি আপোনালোকক দেখাম। তাৰ কাৰণে কি কৰিম, এই যিটো তলৰ লাইনিং আছে এই তলৰ লাইনিংটো এনেকুৱা কৰি উঠাম। উঠাই এইটো কিন্তু আকৌ একদম ঘূৰা ঘূৰি নকৰো, এনেকে আকৌ এই কাপোৰটোৰ ওপৰত বহাই দিম। এনেকুৱা কৰি এই যিটো পাইপিং মই বনাইছিলো, এই পাইপিংটো ডাইৰেক্টলি ইয়াতে এনেকুৱা কৰি দিম। এই যিটো লাইনিং আছে লাইনিংটোৰ মাজত এনেকে দিম। ঠিক আছে। দি পেলাই এইটো আমি এতিয়া চিলাই মাৰিম। আৰু এই চিলাইটো মাৰাৰ কাৰণে কি কৰিব লাগিব, এই যিটো ফিটটো আমি যেনেকুৱাকে গলৰ পাইপিং লগালো ঠিক তেনেকুৱা কৰি অকনমান মিলাই ল'ব লাগিব। এইটো আমি এনেকৈ ঘূৰাই দিলো। এইটো চাওক, এতিয়া আমি ইয়াৰে 1 ফিট আঁতৰাই এটা চিলাই মাৰিম।
এইটো আমাৰ পাইপিংটো লগোৱা হ'ল এইটো সাইডতো চাওক এইটো হ'ল বৰ্ড সাইড পাইপিং একদম ইজি হয় তো এইখিনি হৈ গ'ল হৈ যোৱাৰ পিছত এইটো হোৱাৰ পাছত এইটোতে আমি সেম এইটোৰ নিচিনাই কৰি বনাই লওঁ ঠিক আছে তো এইটোতে আমাৰ পাইপিংখিনি বনোৱা হ'ল মানে কি হাতৰ যিখিনি কাম এইখিনি হৈ গ'ল এয়া ডটাৰে আমাৰ ক্লিয়াৰ হ'ল তো কেনেকুৱা লাগিছে বৰ্ড সাইড পাইপিং কমেন্ট কৰি জনাব আপোনালোকে তো স্লিপছৰ কামখিনি হ'ল এতিয়া আমি কি কৰিম যেটা আমাৰ ব্লাউজৰ লগত স্লিপছটো ফিটিং কৰিব লাগিব তাৰ কাৰণে এনেকুৱা কৰিবলৈ আমি এতিয়া স্লিপছটো যেটো কাপ আছে কাপটো জুখিব লাগিব তো যেটো আমাৰ জোখৰ ব্লাউজ আছিল তাৰে যেটো হাতৰ কাপ সেইটো আছিল 14 আৰু যেতে স্লিপছটো আমি তাতকৈ অতি অলপমান দীঘল দিছিলো তো তাৰ কাৰণে আমি এটো 1 ইঞ্চি কমাই দিম এটো 13 কৰিম 13 কৰাৰ কাৰণে এটো আমাক কিমান লাগিব 6.5 লাগিব ঠিক আছে তো কাপটো সিলাই কৰিবলৈ আমি তো এই যেটো ব্লাউজ আছে ব্লাউজটো আমি আর্মহোলটো এই শোল্ডাৰ পাৰ্টৰ পৰা আমি এটো আর্মহোলটো জুখিব লাগিব তো ইয়ালৈকে আহি আছে তো এটোটো আমি সেম এনেকুৱা কৰি মিলাই লওঁ তো এটো হৈ গ'ল এটো হোৱাৰ পাছত আমি এটা এটা কৰি স্লিপছটো লগাম এতিয়া সব ইয়াতে স্লিপছত এটোত আমাৰ তালপাত ছাটা আছে এই যেটো সাইড আমাৰ কম আছে এই সাইডটো সন্মুখৰ পেনে হ'ব আৰু যেটো বেছি আছে এটো আমাৰ পিছ পেনে থাকিব ঠিক আছে আৰু স্লিপছটো লগোৱাৰ কাৰণে এই যেটো ব্লাউজৰ বডিৰ জইন আছে আৰু স্লিপছৰ এই যেটো তলৰ জইনটো সিলাই মাৰিলো ইয়াৰ লগত এটো আমি মিলাই ল'ব লাগিব এনেকুৱা কৰি মিলাই লৈ এই যেটো বডি পাৰ্ট আছে এটোৰ ওপৰত এনেকুৱা কৰি আনি আকৌ আৰ্মহোলটো আমি এনেকুৱা কৰি জুখি লওঁ এটো চাওক এনেকুৱা কৰি ধৰি জুখি চাই লওঁ যে আমাৰ সৰু হয় না ডাঙৰ হয় দিয়ে এতিয়াটো আমি ৰাউন্ড কৰি সিলাই মাৰিম তো এটা আমাৰ স্লিপছটো লগোৱা হ'ল এটো সাইড তো সেকেন্ড আৰু এটা যেটো লগাব আছে তো সেম এনেকুৱা কৰি লগাম ঠিক আছে তো এটা আমাৰ স্লিপছটো লগোৱা হ'ল ডটাৰে এতিয়া আমি কি কৰিম ব্লাউজৰ কামখিনি আমাৰ কমপ্লিট এতিয়া আমি ইয়াতে শোল্ডাৰ টিপ বুটাম দিয়া হয় তাৰ কাৰণে ইয়াতে আমি এটা ৰছী লগাই দিম তো এইটো মোৰ ব্লাউজটো হৈ গ'ল মই অলপমান আপোনালোকক দেখাই দি আছোঁ তো হুকখিনি লগোৱা হোৱা নাই ইয়াতে মই বেজি দি কৰি ৰাখিছোঁ কাৰণ হুকখিনি লগাব লাগিব পিছত লগাই দিম তো মই এতিয়া আপোনালোকক অলপমান দেখাই দিলোঁ ব্লাউজটো আৰু এই যেটো পাইপিঙৰ ফিনিচিংটো মই অলপমান দেখাই দিওঁ আৰু এইটো হাতৰ পাইপিংটো চাওক এইটো হ'ল পিঠিটো তো কেনেকুৱা লাগিল ব্লাউজটো আৰু কমেন্ট কৰি জনাই দিব বাই বাই লগ পাম আৰু এটা নতুন ভিডিঅ'ত